আমাৰ এই অঞ্চলৰ এজন উদীয়মান যুৱক তথা এই অঞ্চলটোৰ লগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত আলি আই লৃগাং হওক, চকলি আঞ্চলিক ৰঙালী বিহুৱে হওক বা দুৰ্গা পূজা সমিতিত বিভিন্ন পদবীত থাকি যিখিনি অৱদান বা যিখিনি কৰণীয় কাম বা যিখিনি আমাৰ ইয়াৰ অঞ্চলৰ যুৱক হৈ নেতৃত্ব লৈ যিখিনি আগভাগ ল'লে বা বহুখিনি ইয়াত উঠি অহা যুৱক যুৱতীসকলক কিছু শিকাবলগীয়া বা শিকাই থৈ গ'ল, এইখিনি আৰু তেখেত নাই। যথেষ্ট আমাৰ এই অঞ্চলৰ ৰাইজে দুখ প্ৰকাশ কৰিছে। আমাৰ এটা অঞ্চলৰ অপূৰণীয় ক্ষতি হৈছে বুলি ক'ব লাগিব, যিহেতুকে সামাজিক দিশত আগবঢ়া প্ৰতিটো দিশতে দিহা পৰামৰ্শ দিয়ে এই অঞ্চলটোক আগুৱাই নিয়া ব্যক্তি বিকু দাপাক আমাৰ মাজত নাই। আমি মৰ্মাহত হৈছোঁ। দুখৰ বিষয়ে আমি আচলতে তেখেতক ভাষা বিচাৰি পোৱা নাই, কেনেধৰণে তেখেতক আমি শেষ শ্ৰদ্ধাঞ্জলি জনাম। আমি ইয়াৰ নিয়তিৰ খেল, আচলতে প্ৰকৃতিৰ নিয়ম, জন্ম হ'লে মৃত্যু আছেই। গতিকে আমি তেখেত আমাৰ মাজৰ পৰা যদিও আঁতৰি গৈছে, তেখেতক আমি অমৰ কৰি ৰখা এটা প্ৰচেষ্টা হাতত লৈছোঁ আমাৰ চকলি আঞ্চলিক ৰঙালী বিহুৱে। লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনবিলাক আমাৰ মাজত আহি উপস্থিত হৈছে, তেওঁলোকেও আমাক সঁহাৰি জনাইছে। আমি তেখেতৰ সহধৰ্মিণীৰ লগতে যি পৰিয়ালবৰ্গ আছে তেওঁলোকক আমি ঈশ্বৰে কুশলে ৰাখক, যাতে কোনো বিপথে পৰিচালিত নকৰক, তেখেতসকল আমাৰ মাজতে জীয়াই থাকক আৰু তেখেতসকল দীৰ্ঘায়ু হওক তাৰ কামনা কৰিছোঁ। লগতে আমি এই অঞ্চলৰ পৰা যি এটা মানৱ সম্পদ আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তেখেতে নিজৰ চাকৰিৰ কথা চিন্তা নকৰিও নিজৰ কৃষ্টি আৰু জাতিৰ কথা চিন্তা কৰা ব্যক্তি। সঁচাকৈ এনেকুৱা ব্যক্তি আচলতে আমাৰ মাজৰ পৰা হেৰাই যোৱাটো বৰ দুৰ্ভাগ্যজনক। আমি যি কি নহওক পুনৰবাৰ তেখেত য'তেই আছে ত'তেই শান্তিয়ে থাকিবৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। যদিও মিচিং সম্প্ৰদায় আছিলে, ইয়াতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, আজি নেপালী, আদিবাসী, আহোম, চুতীয়া, কোচ, কলিতা ইত্যাদি কৰি সকলো জাতিকেই তেওঁ খুব শ্ৰদ্ধাৰে আঁকোৱালি লৈছিলে। প্ৰতিটো অনুষ্ঠানতে তেওঁ শ্ৰদ্ধা সহকাৰে যি দায়িত্ব দিয়ক খুব সুচাৰুৰূপে পালন কৰিছিলে আৰু সেইকাৰণে আমি আজি তেওঁক পাহৰিব পৰা নাই। লগতে তেখেতে এই শিক্ষাৰ ক্ষেত্ৰতো তেখেতে এজন শিক্ষকো আছিলে। গতিকে শিক্ষকৰ দিশতো আমাৰ উঠি অহা প্ৰজন্মৰ যিখিনি শিক্ষা দিশত যিখিনি সহায় সহযোগ কৰিব লাগিছিলে সকলো দিশতে তেওঁ পাৰ্গত আছিলে, সহায় সহযোগ কৰিছিলে আৰু কেনেধৰণে পৰীক্ষা দিব লাগিব, কেনেধৰণে অধ্যয়ন কৰিব লাগিব, গোটেইখিনি দিশতে তেওঁ এই অঞ্চলটো সকলো ছাত্ৰ ছাত্ৰীকে জাতি ভেদ ভাষা নেমানি সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীকে সহযোগ কৰিছিলে।